হালবাৰী জিলাৰ এবিএমচিৰ উজ্জ্বল প্ৰতিবাদ প্ৰয়াত সভাপতি শ্বহীদ লফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবী বিক্ষোভ প্ৰদৰ্শন এবিএমচিৰ প্ৰাক্তন সভাপতি লফিকুল ইছলামৰ আহমেদৰ হত্যা ন্যায় বিচাৰি বিক্ষোভ কাৰ্যসূচীৰ উজ্জ্বল প্ৰতিবাদকাৰী হাতে হাতে বিনাৰ পোষ্টাৰ লৈ শ্বহীদ লফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰক চিবিআই তদন্তৰ ভেকুভানত নচলিব বিটিচি চৰকাৰ হাই অসম চৰকাৰ হাই শ্লোগানেৰে উত্তল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবিএমচিৰ কেন্দ্ৰীয় সভাপতি আইনুল হক সহকাৰী সাধাৰণ সম্পাদক শ্বাহজুদ্দিন খানচকাৰ ক্ৰীড়া সম্পাদক হজৰত আলী শিক্ষা সম্পাদক মঈনুদ্দিন জিলা সভাপতি মিজানুৰ ৰহমান সাধাৰণ সম্পাদক ৰূপচান বাদশ্বাহে শীঘ্ৰে লফিকুল ইছলামৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবী তোলে শ্বহীদ লফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি উত্তল প্ৰতিবাদ সাব্যস্ত কৰে বাক্সা জিলাৰ চালিকান্দাত অহা 1 আগষ্টত লফিকুল ইছলামৰ হত্যাৰ দিনটোত গুৱাহাটীৰ মাস্কত ছাত্ৰ সংহতিত দিৱস পালন কৰা বুলিও মন্তব্য প্ৰদান কৰি এবিএমচিৰ নেতৃত্বই ছাত্ৰ সন্থা এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এবিএমচিৰ হালবাৰী জিলা সমিতিৰ উদ্যোগত চলিকান্দা আঞ্চলিক সমিতিৰ সহযোগত চলিকান্দা বজাৰ প্ৰাংগণত আমি এবিএমচিৰ প্ৰায়ত সভাপতি শ্বহীদ লফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ হত্যাৰ ন্যায় বিচাৰি বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিছোঁ কাৰণ আপোনালোকে জানে এবিএমচিৰ প্ৰায়ত সভাপতি শ্বহীদ লফিকুল ইছলাম আহমেদ ডাঙৰীয়াক 2017 চনৰ 1 আগষ্ট তাৰিখে কোকৰাঝাৰ তিতাগুৰিত 12 জাই গুলিৰে থকা কৰি তেওঁক হত্যা কৰা হৈছিল আমি তেতিয়াই কৈছিলোঁ এই হত্যা ৰাজনৈতিক গন্ধ আছে আৰু এই ৰাজনৈতিক ষড়যন্ত্ৰ কাৰণ এবিএমচিৰ প্ৰায়ত সভাপতি শ্বহীদ লফিকুল ইছলাম আহমেদ ডাঙৰীয়া আপোনালোকে জানে তেওঁ বিটিচি অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সমন্বয় ৰক্ষা কৰি আমাৰ সংখ্যালঘু মুছলমানসকলক ন্যায় নিৰাপত্তাৰ অধিকাৰৰ বাবে তেওঁ সংগ্ৰাম কৰি আছিল আৰু তেওঁক হত্যা কৰাৰ পিছত আমি তেতিয়াই দাবী জনাইছিলোঁ যে চিবিআইৰ তদন্ত লাগে কিন্তু চৰকাৰে এছআইটি গঠন কৰি এছআইটিৰ জৰিয়তে তেওঁলোকে যি তদন্ত আৰম্ভ কৰিলে আৰু সেই তদন্তত আমি দেখা পালোঁ যে 6 জন মানুহ গ্ৰেপ্তাৰ কৰিলে কিন্তু তাৰ পিছত আমাৰ লগতে অসম তথা বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো দল সংগঠনৰ দাবীত চিবিআইৰ তদন্ত দিয়াৰ কাৰণে তেওঁলোকে বাধ্য হ'ল এই চিবিআইয়ে 4 জন মানুহৰ নামত চাৰ্জশ্বিট দাখিল কৰিলে আৰু তাৰ ভিতৰত এজনক জামিনত দিলে আৰু 30 জনক বোলে তেওঁলোকে বিচাৰি নাপায় আৰু যোৱাকালি পৰখি আৰু এইটোৰ বিষয় লৈ অসম বিধানসভাৰ আমাৰ এবিএমচিৰ প্ৰাক্তন সভাপতি বৰ্তমান পৰ্বতজোৰা যে বিধায়ক আছৰাফুল ইছলাম ডাঙৰীয়া যে উত্থাপন কৰিলে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি লফিকুল ইছলামৰ যি পৰিয়াল সেই পৰিয়ালক ন্যায় দিয়ে আৰু বিটিচি অঞ্চলৰ যি জনসাধাৰণ যাতে ন্যায় দিয়ে এইখিনি আমাৰ হয়তো আজিৰ দাবী আৰু তাৰ লগতে মই এটা কথা এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে যিহেতু আমি 1 আগষ্ট তাৰিখটো লফিকুল ইছলাম হত্যাকাৰী যি দিন এই দিনটো আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ এইবাৰ আমি ছাত্ৰ সংহতি দিৱসটো গুৱাহাটীৰ যি মাছখোৱাৰ সাংস্কৃতিক প্ৰাগজ্যোতিষ সাংস্কৃতিক যি প্ৰকল্প এই প্ৰকল্পটো আমি হয়তো পালন কৰিবলৈ ওলাইছোঁ আৰু তাতেই আমি অনাগত দিনত লফিকুল ইছলাম হত্যাকাৰীৰ সন্দৰ্ভত হয়তো তেওঁক গ্ৰেপ্তাৰৰ সম্পদ আমি ন্যায় সম্পৰ্কে যি আলোচনা বিলোচনাৰ জৰিয়তে আগন্তুক দিনত যি কাৰ্যসূচী লোৱা হ'ব সেই কাৰ্যসূচীখিনি আমি ঘোষণা কৰিম।